তাতে আমি মৃতকৰ আত্মাটিৰ কাৰণে বন্তি প্ৰজ্বলন কৰি আত্মাৰ সদ্গতি কামনা কৰিছোঁ। সকলোৱে ইয়াতে প্ৰাৰ্থনা কৰিছে আৰু বহুত মানুহ লগ হৈছে যাতে ইয়াতে আৰু এনেকুৱা কাণ্ড নহয়। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলো মানুহকে মতি দিয়ক। ঠাইখিনিৰ আমাৰ বহুত বদনাম হ'ল, মানুহক মতি দিয়ক আৰু বেয়া মানুহবিলাকক এটা সকিয়নি দিব খুজিছোঁ যাতে এই ঠাইক আৰু নাহে। আমিতো শাস্তিটো মানে একদম চৰম সীমাৰ শাস্তি বিচাৰিছোঁ। প্ৰথম কথা এইটো, ইহঁতে ফাঁচি দি লাভ নাই। মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, ইহঁতক অন্ধাৰ এটা কথাত ইহঁতে বন্ধ কৰি ৰাখিব লাগে, দুটা কন্ধাত, যাতে সিহঁতে কোনো মানে উৱা দুৱা নাপায়। ইয়াত তাৰমানে জামলে বগা যিটো কয় গছত থাকে যে ৰঙা ৰঙা পিপৰাটো, সেইটো তাত এৰি দিব লাগে। সিহঁতক পানী দিব নালাগে, ফেন দিব লাগে, লাইট দিব নালাগে। সিহঁতক সেনেকৈ ৰাখিব লাগে যাতে সিহঁতে পানী বুলি সিহঁতে মৃত্যু মুখত পৰে। সিহঁতে গম পাওক যে মৃত্যু কেনেকুৱা হয়। এই দেৱাগুৰু যেনেকৈ তৰ্পি মৰিছিল যাতে সিহঁতে তৰ্পি মৰে, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেওঁলোকৰ মৃত্যু কামনা আমি কৰিছোঁ। মানুহৰ মৃত্যু কামনা সচৰাচৰ নকৰে। ইয়াৰ নিষ্পাপ এটা শিশু, তাৰ দোষটো কি আছিল? এই বাচ্চাটোৰ দোষটো একো নাছিল নহয়। এই বাচ্চাটো গমেই পোৱা নাছিল। চাওক তাৰ মাইণ্ডটো চাওক, বাচ্চাটোৰ মৃন্ময়ৰ ব্ৰেইন চাওক। সি আগতে 5 নম্বৰ থাকি সি জেদ কৰিছিল যে মই 1 নম্বৰ হ'মেই। এইবাৰ 1 নম্বৰ হ'ল। সি 2 বা 3 ক্লাছ কৰি ল'ৰাটোৱে জীৱনৰ কাৰণে গোটেই বছৰটো লৰাই গুচি গ'ল। আমাৰ কাৰণে চিৰ বিদায় মাগিলে। তাই বিদায় মাগিলে ক'লে কলকাতা সেই মাজে যিটো হালে মাৰিলে, দীপালে মাৰিলে। সেইকাৰণে সিহঁতৰ উচিত শাস্তি হ'বই লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।